কবিতাৰ শীৰ্ষক ৰোগীৰ নাম ভাৰতবৰ্ষ। মই ডাক্তৰ নহওঁ, তথাপি তেওঁ আহি বহিছিল মোৰ বহা কোঠাত। তথাপি তেওঁ বৰ্ণাইছিল অসুখৰ বিৱৰণ। মই ডাক্তৰ নহওঁ, তথাপি তেওঁ জানিব বিচাৰিছিল সঞ্চিত ৰোগবোৰৰ নাম। মই ডাক্তৰ নহওঁ, তথাপি তেওঁ যেতিয়া জনাইছিল ৰোগীৰ নাম ভাৰতবৰ্ষ, মই কৈছিলোঁ সঞ্চিত ৰোগটিৰ নাম অৰ্থনৈতিক পৰাধীনতা। মই ডাক্তৰ নহওঁ, তথাপি কওঁ, আহক গাঁওবোৰক সোধোঁ সঞ্চিত ৰোগৰ চিকিৎসা।